নমস্কাৰ, সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আৰু মই বিহুত এয়া পিঠা, ইফালে লগ ভাত খোৱাৰ উৰুকাৰ কি বনালোঁ সেয়া অকণমান আপোনালোকক দেখুৱাম। ভিডিঅ'টো শেষলৈকে চাব। এয়া মই গুড়খিনি এনেদৰে পগাই লৈছোঁ আৰু ইয়াত তিল ভাজি গুড়া কৰি এইখিনি মই এনেদৰে গুলি লৈছোঁ পিঠা বনাবৰ কাৰণে। আৰু তিল পিঠা বুলি ক'লে আচলতে তিলৰে বেছি সোৱাদ। আৰু এনেদৰে মই পুৰি লৈছোঁ পিঠাখিনি। কাৰণ নামেই যাৰ পৰিচয় তিল পিঠা বুলি ক'লে তিলৰটোৱে বেছি সোৱাদ। নাৰিকলৰো সোৱাদ, কিন্তু তিলৰ বেছি সোৱাদ। তিল পিঠা বুলি ক'লে তিলটোৱে মেইন। এনেদৰে মই পিঠা বাহিৰতে এনেদৰে বনাই লৈছোঁ। আৰু যিহেতু ঠাণ্ডাৰ কথা, সেয়েহে জুইৰ কাষত বহি বনালে তেতিয়া ভাল লাগে। এনেদৰে মই পিঠা বাহিৰতে বনাই লৈছোঁ তিল পিঠা। এয়া উৰুকাৰ আগদিনাখন, এয়া উৰুকাৰ আগৰ গোটেইখিনি বিহুৰ একেলগে লগ কৰি গোটেইখিনি দি দিছোঁ মই। আৰু যিহেতু নিজে বনাই খোৱা, ভাল হ'লেও বেয়া হ'লেও নিজে হাতে বনোৱাৰ নিচিনা নহয়। এয়া সৰুৱে হওক বা ডাঙৰে হওক, যিয়ে নহওক, নিজে বনাই খোৱাৰ নিচিনা নহয় আৰু এয়া মই বনাই আছোঁ তিল পিঠা। আৰু মোৰ এইবাৰ চাউলখিনিও খুব ধুনীয়া আছিল, মানে একেবাৰে পিঠা এখন পিঠা মানে ভাঙি যোৱা নাই, খুব ধুনীয়াকৈ হৈছে পিঠা। এনেদৰে মই গোটেইখিনি পিঠা পুৰি ল'লোঁ। আৰু বিহু বুলি ক'লে অলপ হ'লেও নতুন কিবা এটা বনাবলৈ ভাল লাগে, কিন্তু এইবাৰ মোৰ বিশেষ তেনেদৰে একো বনোৱা নাই। এনে অলপ কৰিছোঁ চিম্পুলকৈ, তেনেদৰে বেছিকৈ কৰিব পৰা নাই, কাৰণ এইফালে মোৰ কাম চলি আছে ঘৰৰ। সেয়ে এনেদৰে মই কেইখনমান বনাই ল'লোঁ পিঠা। ইয়াত তিলৰ আৰু নাৰিকলো বনালোঁ, কিন্তু ইয়াত দেখুওৱা নহ'ল ইমান। আৰু এনেও ভিডিঅ' কৰি থকাৰ সময় নাই, তথাপি তাৰ মাজতে অকণ এনেদৰে দেখুৱাইছোঁ। যিহেতুকে ভিডিঅ'বিলাক দি আছোঁ, মাজে মাজে দুই এটা নিদিলে ভাল নালাগে। এয়া মই বনাইছোঁ নাৰিকলৰ লাড়ু। নাৰিকলখিনি এনেদৰে ভাজি ল'লোঁ। আৰু এয়া মই কেইটামান নাৰিকলৰ লাড়ু বনাম। কিন্তু মোৰ লাড়ুখিনি ইমান মিহি নহয়, তথাপি আৰু বনাইছোঁ নিজ হাতে। এইখিনি মই ভালদৰে ভাজি এয়া লৈ লৈছোঁ কাঢ়ি। গৰমে দিয়াৰ পাছত বনাবলৈ ভাল, কিন্তু দেৰি হ'লে খুব মাখা নিচিনা হৈ যায়। এয়া মই নাৰিকলৰ লাড়ু বনালোঁ কেইটামান। আৰু এইবাৰ মই কমকৈ বনাইছোঁ, কাৰণ এতিয়া বয়সৰ লগে লগে ইমান এটা বেছিকৈ বনাবলৈ খুব এলাহ লাগে, আৰু ইফালে কৰাও খুব দিগদাৰ। এয়া মই অলপকৈ বনালোঁ। আৰু কিন্তু মোৰ লাড়ুখিনি মিহি নহয় দিয়ক, একেবাৰে হেৰি ইমান ঠিক নহয়। আৰু কিছুমানৰ কিন্তু একদম গোল হয়, মোৰ ইমান গোল নহয়। তথাপি বনাইছোঁ আৰু বিহু বুলি অলপ। আৰু কোনে বনালে, কোনে বনোৱা নাই, দুদিন এক পিচ কৰি হ'লেও বিহু বুলি সকলোৱে বনাইছে চাগে। এয়া মোৰ লাড়ুখিনি হৈ গ'ল। খাবলৈ কিন্তু সোৱাদ হৈছে, দেখিবলৈ যদিও ধুনীয়া হোৱা নাই, কিন্তু খাবৰ বাবে সোৱাদ হৈছে লাড়ুখিনি। এয়া আৰু মই এয়া অলপকৈ কেইটামান গুড়াৰ লাড়ু বনালোঁ। আৰু এয়া অলপ চবৰে মানে অলপ কৰিছোঁ। এয়া কেইখনমান তেল পিঠা, আৰু এয়া তিলৰ পিঠা, নাৰিকলৰ পিঠা। আৰু এয়া ৰাতি লগ ভাতৰ উৰুকাৰ নিশা এয়া এইফালে আছে। এয়া লোকেল মুৰ্গীৰ মাংস বনাইছোঁ মই গেছত, আৰু এয়া বাহিৰত বনাই আছে খাহীৰ মাংস। এয়া বাহিৰৰ চৌকাত এনেদৰে বনাইছে খাহীৰ মাংস, আৰু মই ভিতৰত বনাইছোঁ এয়া মুৰ্গীৰ মাংস, লোকেল মুৰ্গী। আৰু ইফালে আমাৰ ছাৰে এনেদৰে জুই ফুৱাই আছে। ইয়াৰ উৰুকাৰ ৰাতিৰ সাঁজ, আৰু তাৰ লগতে মই এতিয়া বিহু আগবঢ়ালোঁ, তেনেকৈ বনাইছোঁ।